তেজপুৰৰ ৰুদ্ৰপদত অঘটন ব্ৰহ্মপুত্ৰ জাপ এজন যুৱকৰ যুৱকজন তেজপুৰৰ ডেকাৰ গাঁৱত দীপক কলিতা ৩৫ বছৰীয়া যুৱকজনে ঘৰৰ পৰা মটৰচাইকেল লৈ ওলাই আহিছিল। ঘটনাস্থলীত উদ্ধাৰ হৈছে যুৱকজনৰ মটৰচাইকেল। তেজপুৰত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন। নদী আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত। একেলগে ভাত পানী খাইছে মোৰ ল'ৰা ডাঙৰ ল'ৰা দীপক কলিতা স্মাৰ্ট বজাৰত কাম কৰে। পিছত কোনোবা ফোন কৰোঁতে গম পাইছোঁ যে ৰবটত এনেকুৱা কৰিছে। ইমানেই কথা, এতিয়া আৰু বিশেষ কথা একো নাজানো। আকৌ আমাৰ কাজিয়া পেচাল একো নাই। দুটাই ল'ৰা, চাৰিটা মানুহ আমি ঘৰত, মাক আছে মই, বাকী আৰু একো নাই। যে কিহৰ কাৰণে কি হ'ল আৰু সেইটো ভগৱান জানে আৰু সি জানে। আৰু ৰাতিপুৱাই ওলাই আহিছিল, একেলগে ভাত খাইছোঁ। ক'ত কাম কৰে? স্মাৰ্ট বজাৰ। মানে ৰাতিপুৱা ওলাই আহিছিল একেলগে ওলাই, সিটো ওলাই আহিল, মই থাকিলোঁ ঘৰতে। মইতো ৰিটায়াৰমেণ্ট মানুহ ঘৰতে থাকোঁ। কাম কৰোঁ। লোন এটা আছে বুলি গম পালোঁ। কালি আহিছিল মানুহ দুজন, মানে লোন বিচাৰি আহিছিল। হয়, মানে ঘৰত আহিছিলে লোনৰ কাৰণে। মানে EMI পইচা দিবলৈ হয়, দিবলৈ আছিলে, সেইটো বুলি গম পাইছোঁ। আৰু সেইটো এটা কাৰণ হ'ব পাৰে। ৰাতিপুৱাতো আপোনাৰ কামত যোৱা নাই? কামত যোৱা নাই, আজি কামত নাই যোৱা। ছাৰে ফোন কৰোঁতেহে গম পাইছে যে ইয়াতে এনেকুৱা হৈছে বুলি। কালি আহিছিল নাই? কালি গৈছে, কালি ৰাতিলৈকে কাম কৰিছে। চব একে? হয়, একেই, ৰাতিলৈকে কাম কৰিছে। ৰাতিপুৱাহে আজি ফোন কৰোঁতে টাইম হৈ গৈছে, সেইটো কাৰণে ফোন কৰিলে। ফোন কৰোঁতে খালি গম পাইছে যে ইয়াত এনেকুৱা হৈছে।